যোৱাকালি তিতাবৰত মই এই বিষয়ে উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ, ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এইবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি? আজি স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছে। তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে। আজি তেওঁ কৈছে ধুবুৰী বনাম। শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে, সংস্কৃতি আছে, পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা। তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব ধুবুৰী বনাই? আৰু এই কথাখিনি কাৰ আগত কৈছে? গৌৰৱ গগৈৰ আগত। মই যদি মিটিঙত থাকিলোহেঁতেন মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেঞ্চেল। কিন্তু ওলোটাই গৌৰৱ গগৈ কি কৈছিল? নহয় নহয়, ৰেজাউল কৰিমে একো ভুল কৰা নাই, বৰ অসমৰ কথা কৈছিল। আৰে ধুবুৰী তিনিচুকীয়া বনিব, ধুবুৰী শিৱসাগৰ বনিব, সেইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব? তাৰমানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে। সেইকাৰণে গৌৰৱ গগৈৰ কথা, পাকিস্তানৰ কথা মানুহে গৌৰৱ গগৈক যে বেয়া পায়, এইটো কথাৰ কাৰণে বেয়া পায়, কাৰণ তেওঁৰ চফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে, আমাৰ অসমীয়া মানুহৰ লগত নাই। মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গতিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা। কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে? ধুবুৰী মানুহে গ'লে মোৰ ওচৰত কান্দে যে আপোনালোকে জানি আচৰিত হ'ব যে ঈদৰ সময়ত মই ধুবুৰীত গৈ পাব লাগে, নহ'লে গৰুৰ মাংস মানুহৰ ঘৰে ঘৰে পেলাই দিয়ে। এইবাৰো আপোনালোকে জানিছে যে ঈদৰ সময়ত 55,000 কেজি, 100 কেজি বা 1000 কেজি, মোৰ ভুল হ'ব পাৰে, গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে, খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি? ৰেজাউল কৰিমে যদি এইবিলাক কথা উদ্ৰ নকৰে তেতিয়াহ'লে ময়ে ব্যৱস্থা ল'ব লাগিব। ছাৰ, কালি শিৱসাগৰত অখিল গগৈ এটা কথা কৈছে, ছাৰ, অখিল গগৈ এটা কথা কৈছে যে বিজেপিৰ 5-6জনকৈ MLA অতি শীঘ্ৰে ৰাইজৰ দলত যোগদান। আমি আন্তৰিক শুভেচ্ছা জনাইছো। ক'ৰবাত ক'ৰবাত অলপ মাটিৰ গণ্ডগোল আছে নহয়, ফৰেষ্টৰ গণ্ডগোল, অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব, PGR VGRও হৈ যাব লাহে লাহে। আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম। কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে, এফিডেভিটৰ কপিও আপোনালোকে CMৰ পৰা লৈ ল'ব। আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলোঁ যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম, আমি এফিডেভিট দিলোঁ, আপোনালোকে কপি CMৰ পৰা লৈ ল'ব। বাবা এইটো হাইকোৰ্টত এতিয়া আমি পিটিশ্যন দিছোঁ, হাইকোৰ্টক আমি এপ্লাই কৰিছোঁ যে জানুৱাৰীৰ ভিতৰতে যাতে শুনানি হৈ যায়।
আৰু কিন্তু VGR PGR যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি চব উইথড্ৰ কৰি দিম এতিয়া মই 14 তাৰিখে ডিফুত আহিম কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি ল'ম কাৰ্বি আংলঙত কিবা ফাণ্ড দিয়া আছিলে এইটো টাউন কমিটিৰ লাখ 2 লাখ মই নাজানো বাবা একো ডেভেলপ হোৱা নাই কাৰ্বি আংলঙত ইমান ডেভেলপ হৈছে ডকমকাৰ পৰা কুঠৰি ৰাস্তা বাবা নাই বহুত জায়গাত হোৱা নাই আৰে ইমান কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে গোটেই অসমৰ মানুহে হিংসা কৰে ইমান কাৰ্বি আংলঙত কাম হৈছে বুলি এতিয়া গোটেই যেতিয়া অসমৰ বেলেগ মানুহ কাৰ্বি আংলঙত ফুৰিব আহে মোক গৈ দাদা কাৰ্বি আংলঙত ইমান টকা দিছে আমাক নিদিয়ে বুলি কয় স্যার সমষ্টি বাইছত 10 লাখ কৈ দিয়া পিএছত 10 লাখ দিয়াটো কিছুমানটো ভালকৈ কাম হোৱা নাই স্যার কৰাই দিব লাগিব তোকো দি দিম বাবা তই অলপ সুপাৰভাইজ কৰি দিবি কি কোনটো টিভি আমাৰ কোনটো টিভি স্যার কাৰ্বি আংলং ফ্লেশ নিউজ স্যার ফ্লেশ নিউজ 14 তাৰিখে মই আহিম ফ্লেশ নিউজৰ পৰা মোক এটা ৰিপৰ্ট দি দিলে হ'ল ক'ত কাম হোৱা নাই হ'ব হেণ্ডশেক কাৰদম MP ছাৰ ফ্লেশ নিউজক 14 তাৰিখে মোক লগ কৰাই দিব কাৰ্বি আংলঙতো আমি নতুন প্ৰজন্মক আগভাগ দিম কিন্তু কাৰ্বি আংলঙত MLAতকৈ কাউন্সিল ইলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট গতিকে কাউন্সিলতো এইবাৰ সিটো বাঢ়িব 44 হ'ব গতিকে কাৰ্বি আংলঙত এইবাৰ নতুন বহুত মহিলা আৰু যুৱক ওলাই আহিব আৰু এটা কথা দেখা পোৱা গৈছে ইয়াত মূল্যবৃদ্ধি যথেষ্ট কাৰ্বি আংলঙত যদি আমি বিলাহী বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত নগাঁও জিলাত কিনিব যাওঁ 20 টকাৰ পৰা 30 টকালৈ কিন্তু কাৰ্বি আংলঙত 80 টকাৰো অধিক কাৰণ ইয়াত এটা দলে কোনো পাৰ্টিকুলাৰ কিছুমানে ইয়াত মিলি পেলাই এটা খুব বিয়াগুম ঠিক আছে এটা কাম কৰিব 14 তাৰিখে মই আহিম মোক অলপ গোপনীয়কৈ বস্তুটো লিখি দিব মই ব্যৱস্থা ল'ম আৰু সমবায় সমিতিসকল কি ফিংগাৰপ্ৰিণ্ট দিয়াৰ লৈকে যথেষ্টখিনি অসুবিধাৰ মোক গোটেই কথাখিনি এবাৰ 14 তাৰিখে মই ৰাতি থাকাকৈ আহি মোক লিখি দিব ফ্লেশ নিউজ জিন্দাবাদ হা বাবা ঠিক আছে গৈ থাকো সকলোকে ৰান